লাহৰীঘাট বৰখাবলৰ এজন বৃদ্ধ নিৰুদ্দেশ। লাহৰীঘাট থানাৰ অন্তৰ্গত বৰখাবলৰ এজন বৃদ্ধ নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা শনিবাৰে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱাৰ পিছত এতিয়ালৈকে ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। বহুত বিচাৰ খোচাৰ কৰাৰ পিছতো বৃদ্ধজনক বিচাৰি নোপোৱাত পৰিয়ালৰ কাষ চাপে সংবাদ মাধ্যমৰ আগত জানিব পৰা মতে মানুহজনৰ গিয়াছুদ্দিন বয়স আনুমানিক ৬০ বছৰ হ'ব। কিছুদিন আগতে এক দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মূৰত আঘাতপ্ৰাপ্ত হৈছিল। তেতিয়াৰে পৰাই অলপ মূৰৰ বিকৃতি ঘটিছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। বৃদ্ধজনৰ নিৰুদ্দেশ সম্পৰ্কে লাহৰীঘাট আৰক্ষী থানাতো এখনি জাননী দাখিল কৰিছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে বৃদ্ধ লোকজনক দেখা পায় বা সন্ধান পায় তেনেহ'লে উক্ত নম্বৰ দুটাত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নম্বৰ দুটা ক্ৰমে 8137022837 অথবা 6000766312। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। মোৰ মোমাই হয়। ৰাতিপুৱা ধৰক ফজৰ নমাজ পঢ়িব গ'ল। ফজৰ নমাজ পঢ়ি মানে ওলাই আহিলে মছজিদৰ এইটো ৰাস্তাৰ পৰা ঘূৰি আহিলে। এনে সদায় এইফালে এইটো ৰাস্তাই আহে, মানে কালি মানে এইটো ৰাস্তাই আহিলে যে ঘৰত নামাজ তামাজ পঢ়ি আহি ল'ৰা ছোৱালীক কৈ গৈছে যে মই চাহ পানী খাম। ঘৰত আহি পেলাই আহি পেলাই আপোনাৰ ধৰক চোলা এটা পাঞ্জাবীটো পিন্ধি পেলাই ধৰক আপুনি ঘৰৰ পৰা আহি পেলাই ওলাই যাওঁতে এইখিনি আপোনাৰ ধৰক তিনিআলি এটা আছে, সেইখিনি পৰা মানুহ চাই আছে সেইফালে গৈ আছোঁ বুলি। তাৰপিছত সেইখিনি পৰা মানুহটো ৰাতিপুৱা ওলাই গ'ল। তাৰপিছত তাৰ মানুহটো আৰু খবৰ নাই। মানে আপোনাৰ ধৰক গাড়ীত তেতিয়া আপোনাৰ ধৰক মোৰ মোমায়ে হয়, 60 বছৰমান বয়স হ'ব। 60 বছৰমান বয়স হ'ব মোৰ মোমায়ে হয়। ধৰক এই আপোনাৰ ধৰক মোমাই হয় ধৰক আপোনাৰ তেতিয়া ওলাই গ'ল। ওলাই যাওঁতে মানুহ চাই আছে। তেতিয়া এইখিনি পৰা যাওঁতে মানুহটো নাই আজিলৈকে। এতিয়াও নাই মানুহটো কেতিয়া গৈছিল ওলাই? ধৰক আপোনাৰ ৰাতিপুৱা 5মান বজাত গৈছিলে। আজি নে যোৱাকালি গৈছিলে? যোৱাকালি আজিকালি মানে যোৱাকালি গৈছে ৰাতিপুৱা। এতিয়ালৈ গোটেই ৰাতি বিচাৰি ফুৰিছে। আপোনালোকৰ যি মিতিৰ আছে সকলোতে খবৰ খাতি লৈছে? দমদমীয়া গ'ল, ৰূপহী গ'ল, কিবা আপোনাৰ এয়া চলি গ'ল, বুঢ়াগাঁও, এইবিলাক মানে মাথাবৰী, চেনিমাৰী, এইবিলাক মানে বাকী নাই বিচাৰিবৰ কাৰণে। মানে মানুহ এতিয়া খবৰ নাই। এতিয়া মানে মানুহজনৰ নাম কি? মানুহজন গিয়াছুদ্দিন হয় ছাৰ। মানুহজন যোৱাকালি ৰাতিপুৱাৰ পৰা ওলাই গৈছে, এতিয়ালৈকে আপোনালোকে পোৱা নাই? পোৱা নাই। এতিয়া গতিকে জনাব। এতিয়া মানে আপোনালোকৰ ফোন নম্বৰ দিয়া আছে, ফটোটো দিয়া আছে। মই কৈ আছোঁ আপোনালোকক ক'ৰবাত যদি কিন্তু মানুহটো কিবা খোজত পায় বা কিবা চকুৰ আগত পৰিছে, কিবা খবৰ পায়, তেতিয়া ফোন নম্বৰ দিয়া আছে, নাম্বাৰটো দিয়া আছে, এয়া ফটো দিয়া আছে। আপুনি অলপ চেষ্টা কৰি চাব। আৰু মানে যদি দেখা পায় কেতিয়াবা যেতিয়া ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰটো ফোন মাৰি দিব, আমি তাক যাবলৈ লৈ আহিম। আপনারা যে কেউ আমার ভাইয়েরা পায় তো ফোন নাম্বার দেওয়া আছে, একটা ফোন করে ফোন আনছি করে গ্যারের পরে হেন থেকে আনা বান্ডার একটা ফোন করে ফোন আনছি। কি নাম থাকে তোর? গিয়াছুদ্দিন। কেতিয়া ওলাই গৈছিলে? কালি 5 বছর 5টামান বজাত ওলাইছিলে। ক'ত গৈছিলে? কৈ গৈছে নেকি কিবা ঘৰত? নাই, কেন কোৱা নাই। একো কোৱা নাই? একো কোৱা নাই।